নিশ্চয়কৈ 4:40 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বিশেষ বিমান সেই বিমানে অৱতৰণ কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আৰু বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে দেখা পোৱা গৈছে যে বিমানবন্দৰৰ চৌদিশ এতিয়া ৰজন জনাইছে বিভিন্ন জনগোষ্ঠীয় যি বাদ্যযন্ত্ৰ বিভিন্ন জনগোষ্ঠীয় যি গীত নৃত্যৰে ৰজন জনাইছে আৰু বৰ্তমান দেখা পোৱা গৈছে এয়া হৈছে বৰঢোল যে বৰঢোলে এই ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাব আৰু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পূৰ্বে এই ধৰণে দেখা পোৱা গৈছে যে 42টাকৈ যি বৰঢোল সেই বৰঢোলে ৰজন জনাইছে বিমানবন্দৰৰ চৌদিশ আৰু আনফালে যদি আমি চাওঁ যে গায়ন বায়নকে ধৰি বিভিন্ন যি লোক সংস্কৃতি অসম বা ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় যি নৃত্য সেই নৃত্যৰ বা নৃত্য গীতৰ যি সুবাস সেই সুবাসে দেখা পোৱা গৈছে ৰজন জনাইছে আৰু এই ধৰণে প্ৰধানমন্ত্ৰীগৰাকীক যিহেতু পুষ্প আদৰণি জনাব কিছু সময় পাছতে আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত আৰু তাৰ পূৰ্বে পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আমি যদি উল্লেখ কৰোঁ যে প্ৰায় 25টাকৈ জনগোষ্ঠীয় নৃত্য ইয়াতে সমাহাৰ দেখা পোৱা যাব এই 25টাকৈ জনগোষ্ঠীয় নৃত্যৰে প্ৰধানমন্ত্ৰীগৰাকীক পুষ্প আদৰণি জনোৱা হ'ব সমান্তৰালকৈ বিমানবন্দৰৰ আমি যদি বাহিৰৰ কথা কওঁ যে ৰাজপথৰ কাষতে প্ৰায় 10,000 যি লোক সেই লোকৰ সমাগম দেখা পোৱা গৈছে আৰু সেই 10,000 লোকেও প্ৰধানমন্ত্ৰীগৰাকীক পুষ্প আদৰণি জনাব উল্লেখযোগ্য যে যিহেতু বিমানবন্দৰত আহি উপস্থিত হ'ব 4:40 বজাত আৰু তাৰ পাছত পোনে পোনে খানাপাৰা দিশে ৰাওনা হ'ব কিয়নো যি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু জন্ম শতবৰ্ষৰ এটা বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছে সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি যি অনুষ্ঠান আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 5:15 সেই যি অনুষ্ঠান সেই অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ সেই অনুষ্ঠানত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে এখন গ্ৰন্থ উন্মোচন কৰা হ'ব সমান্তৰালকৈ নৰেন্দ্ৰ মোদী অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰায় 1200 শিল্পীয়ে একেলগে ভূপেন হাজৰিকাৰ প্ৰায় 14টাকৈ গান পৰিৱেশন কৰিব গতিকে এনেধৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানত ৰাখিছে যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম যি শতবৰ্ষ অনুষ্ঠান সেই শতবৰ্ষ অনুষ্ঠান যিহেতু আৰম্ভ হৈছে বৰ্ষজোৰা কাৰ্যসূচীৰে আৰু এই যি জন্ম শতবৰ্ষ অনুষ্ঠান যিহেতু 9 তাৰিখে আছে সেই 9 তাৰিখৰ পৰা ক্ৰমাগতভাৱে বছৰজোৰা যিহেতু কাৰ্যসূচী চলিব গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাটাও যিহেতু ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ লগত জড়িত কেইবাটাও কাৰ্যসূচী ৰাখিছে গতিকে সেই কাৰ্যসূচীত তেওঁ ভাগ ল'ব মই আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম যিহেতু গায়ন বায়নৰ যিটো দল সেই দলটো বৰ্তমান তেওঁলোকৰ যি চূড়ান্ত অনুশীলন সেই অনুশীলন ইয়াতে কৰিছে আৰু এই ধৰণে গায়ন বায়নৰ যি খোলৰ বা খোল তালৰ যি শব্দ বা খোল তালৰে আচলতে বৰ্তমান ৰজন জনাব যি বিমানবন্দৰৰ চৌপাশ আৰু এই ধৰণে দেখা পোৱা গৈছে তেওঁলোকেও যি প্ৰস্তুতি সেই প্ৰস্তুতি চলাইছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে গায়ন বায়নৰ যিটো দল সেই দলটোৱে এই ধৰণে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন চলাইছে আৰু অনুশীলন প্ৰথমে এই যি গায়ন বায়ন সেই গায়ন বায়নৰ দলটো ৰখা হৈছে আৰু তাৰ পাছতে বৰঢোল আৰু তাৰ পাছত ক্ৰমাগতভাৱে 25টাকৈ যি জনগোষ্ঠীয় নৃত্য বা জনগোষ্ঠীয় যিটো যি দল সেই বিভিন্ন দলে তেওঁলোকৰ যি নৃত্য বা তেওঁলোকৰ যি গীত সেই গীত নৃত্য পৰিৱেশন কৰিব আৰু সেই গীত নৃত্য পৰিৱেশন কৰি প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে উষ্ম আদৰণি জনাব আৰু সেই উষ্ম আদৰণি জনাই ইয়াৰ পৰা পোনে পোনে খানাপাৰা দিশে ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু খানাপাৰাত তেওঁ যি ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ যি অনুষ্ঠান সেই অনুষ্ঠানত ভাগ ল'ব এয়া আমি পোনে পোনে গৈছোঁ যি গায়ন বায়নৰ যিটো দল সেই দলটোৱে এই ধৰণে তেওঁলোকৰ যি অনুশীলন বা তেওঁলোকে যি প্ৰধানমন্ত্ৰী অহাৰ প্ৰাক তেওঁলোকে এই ধৰণে নিশ্চয় অনুপজ্যোতি নাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।